মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছা, তোমালোকৰ বাবে সুখবৰ। তোমালোক বহুতে অৱগত হৈছে যে এই পৰীক্ষাটোৰ ওপৰত, আৰু যিবিলাকে অৱগত হোৱা নাই তোমালোকক বুজাই দিম, আৰু যিবিলাকে জানা তোমালোক কেনেকৈ পৰীক্ষাত পাছ কৰিব পাৰা বা কেনেকৈ প্ৰস্তুতি চলাবা তাৰ ওপৰত মই তোমালোকক ভিডিঅ'টো প্ৰস্তুত কৰিম। ছাত্ৰ-ছাত্ৰীসকল, মই 2-3 বছৰৰ পৰা এই পৰীক্ষাটোৰ ওপৰত লাগি আছো, মানে ভিডিঅ' প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰী কেনেকৈ উপকৃত হ'ব পাৰি, কেনেকৈ পাছ কৰিব পাৰি, দুখীয়া ছাত্ৰ-ছাত্ৰীক কেনেকৈ এই পইচাটোৰ তেওঁলোকে পোৱাৰ সক্ষম কৰিব পাৰি, তাৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰি আছো। ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেলটোত উদ্দেশ্য হৈছে দুখীয়া ছাত্ৰ-ছাত্ৰী বা সকলো ছাত্ৰ-ছাত্ৰীক জ্ঞান লাভ কৰা বা ইনফৰমেশ্যন লাভ কৰা। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা, কাৰণ চেনেলটোতে সকলোবিলাক দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকল, NMS পৰীক্ষাটো এতিয়া ভাৰত চৰকাৰৰ দ্বাৰা পৰীক্ষাটো পৰিচালনা হয়। ভাৰত চৰকাৰৰ পৰা এই পইচাটো দিয়ে, কিন্তু যিটো পৰীক্ষাটো অসম চৰকাৰে ইয়াক ৰূপায়ণ কৰে। ছাত্ৰ-ছাত্ৰীসকল, এই পৰীক্ষাটোত তোমালোকৰ আগষ্ট মাহতেই তোমালোকৰ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। বেছি সময় নাই, তোমালোকৰ হাতত এমাহো সময় নাই, অতি সোনকালে তোমালোকৰ আহি যাব। তোমালোকৰ নটিচ তাৰ আগতো আহিব পাৰে, গতিকে আহিলে মই জনাই দিম। তাৰ বাবে তোমালোকে পঢ়িব লাগিব, এতিয়াৰ পৰা তোমালোকে কিছু পঢ়িব লাগিব। এতিয়া কি কিতাপ পঢ়িবা, কেনেকৈ পঢ়িবা, কোনে পঢ়াব, তাৰ ওপৰত তোমালোকে চিন্তা কৰিবই নালাগে। কিতাপ মই প্ৰস্তুত কৰি থৈ দিছো। তোমালোকে অনলাইন মাধ্যমত তোমালোকে মোবাইলৰ জৰিয়তে কিতাপবিলাক পাই যাবা। যোৱাবাৰ তেনেকুৱাকে বহু কিতাপেই বিক্ৰী হৈছে, আৰু তাক যিবিলাকে কিতাপ কিনিছে বা তেওঁলোকে যিবিলাকে মোৰ লগত অনলাইন ক্লাছত যোগ হৈছে, তেওঁলোকৰ মেক্সিমাম ষ্টুডেণ্টে পাছ কৰিছে। তোমালোকক মই গেৰেণ্টি দি ক'ব পাৰো যে তোমালোকেও ভালদৰে পঢ়া, যদি মই যি পঢ়িব দিওঁ বা মই যিখন কিতাপ ফ'ল' কৰা, তেতিয়াহ'লে তোমালোকেও পাছ কৰিব পাৰিবাই, তোমালোকে চিন্তা কৰিব নালাগে। আৰু এই কিতাপখন বা তোমালোকে কেনেকৈ অনলাইন ক্লাছ কৰিবা, তোমালোকে এটা হোৱাটছএপ নাম্বাৰ যিটো দেখা পাই আছা, এই হোৱাটছএপ নাম্বাৰটোত SMS কৰিলেই হ'ল। তোমালোকে তোমাৰ নাম আৰু ক্লাছ, লগতে ডিষ্ট্ৰিক্টখন, আৰু তুমি NMS পৰীক্ষাৰ গ্ৰুপত জইন হ'ম বুলি এটা SMS দিয়া। এই SMSতে, এই গ্ৰুপটোতে তোমালোকক দিয়া হ'ব সকলো প্ৰস্তুতি, কেনেকৈ প্ৰস্তুতি চলাবা, কেনেকৈ পঢ়িব লাগিব, সকলোবিলাক সেই গ্ৰুপটোত দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকল, গতিকে বেছি সময় নাই, তোমালোকে ভালদৰে পঢ়া-শুনা কৰিব লাগিব, তেতিয়াহে তোমালোকে এই 48,000 টকা এটা লাভ কৰিব পাৰিবা। গতিকে তোমালোকে ভাবা, তোমালোকৰ নিজৰ ব্ৰেইনেদি নিজে অলপ চেষ্টা কৰি তোমালোকে 48,000 টকা লাভ কৰিব পাৰিবা এই পৰীক্ষাটোৰ জৰিয়তে। পৰীক্ষাটো পাছ কৰা ইমান কঠিন নহয়, কিন্তু অলপমান পঢ়িব লাগিব। আৰু মোৰ লগত জড়িত হৈ থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকে হোৱাটছএপ নম্বৰটোত এতিয়া SMS কৰা আৰু গ্ৰুপটোত জইন হৈ লোৱা। ঠিক আছে, বাই। তোমালোকে ভালদৰে থাকা, ভালদৰে পঢ়া, আৰু পৰীক্ষাটোত পাছ কৰিবই লাগিব। তোমালোকে নিজে প্ৰমিজ কৰা যে মই পৰীক্ষাটোত পাছ কৰিমেই।